নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি ভালদৰে চলাই আছে পুনৰ আপোনালোকক এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় ইউটিউব চেনেললৈ আজি আমি এই ভিডিঅ'টিত আৰ্টিকলছ এণ্ড ডিটাৰমিনাৰ্ছ ইংৰাজী গ্ৰামাৰৰ এটা পাৰ্ট আছে এই খণ্ডটিৰ পৰা আপোনালোকক কেইটামান প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব নিশ্চয়কৈ আপোনালোকে এই টপিকৰ লগত ৰিলেটেড প্ৰশ্নসমূহৰ উত্তৰ শুদ্ধকৈ লিখিব পাৰিব এটা এটা মডেল কোৱেশ্চন পেপাৰ হয় ইয়াতে 20টা কোৱেশ্চন মই লৈছোঁ আপোনালোকে চাবচোন এই 20টাত আপোনালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছে আপোনালোকে কমেন্ট বক্সত জনাব বুলি আশা থাকিল আৰু এই প্ৰশ্নসমূহ যিকোনো গ্ৰেড 3 বা 4 ৰ পৰীক্ষা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন আৰু ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এই ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয় আহকচোন বাৰু প্ৰশ্ন উত্তৰসমূহ জানি লওঁ ইয়াত প্ৰথম প্ৰশ্ন দি আছে we enjoyed dash one egg play last night ইয়াত খালি ঠাইৰ পিছৰ যিটো শব্দ আছে সেইটো হৈছে one আৰু ইয়াৰ প্ৰথম লেটাৰটো হৈছে o ভাৱেল হয় গতিকে আমাৰ এটা সাধাৰণ নিয়ম থাকে যে যদি ভাৱেলেৰে আৰম্ভ হোৱা কোনো শব্দ থাকে তাৰ আগত আমি কি n আৰ্টিকল ব্যৱহাৰ কৰোঁ কিন্তু আমি ইয়াত n আৰ্টিকল নহয় a আৰ্টিকল আমি ব্যৱহাৰ কৰোঁ কাৰণটো চাব যদি আপোনাৰ ভাৱেল ও ব্যৱহাৰ কৰাৰ পিছত তাৰ প্ৰথম উচ্চাৰণটো ওয়াৰ নিচিনা হয় তেন্তে তাত n ৰ পৰিৱৰ্তে n আৰ্টিকুলাৰ পৰিৱৰ্তে কি হয় a আৰ্টিকুল হয় এটা চাওক আমরা এটো উচ্চাৰণ কৰি চাও 1 গতিকে আমাৰ ইয়াতে কি হ'ব প্ৰথম প্ৰশ্নৰ উত্তৰ হ'ব a আৰ্টিকুল অপচন a আমাৰ শুদ্ধ উত্তৰ দ্বিতীয় প্ৰশ্ন চাওক কালিদাস ইজ ড্যাশ শেক্সপিয়াৰ অফ ইন্ডিয়া কালিদাস কি কোৱা হয় ভাৰতৰ শেক্সপিয়াৰ বুলি কোৱা হয় এতে মানুহ এজনৰ নাম খালি ঠাইৰ পিছৰ শব্দটো শেক্সপিয়াৰ এজন মানুহৰ নাম হয় গতিকে তাত কি হ'ব এ হ'ব নে এন হ'ব নে দা হ'ব ইয়াত কি হ'ব এনে সাধাৰণতে কি হয় মানুহৰ নামৰ ঠাইৰ নামৰ লগত আমি দা ইউজ নকৰোঁ কিন্তু যদিহে আমাক তুলনা বুজাই তেতিয়া আমি দা লিখো কাৰণ ইয়াতে কি কৰা হৈছে কালিদাসক শেক্সপিয়াৰ হৈতে তুলনা কৰা হৈছে সেইভাবে ইয়াত আমাৰ কি হ'ব অপচন সি যেটো আছে হেয়া শুদ্ধ উত্তৰ হ'ব কিন্তু আমি সাধাৰণ মানে দা শেক্সপিয়াৰ বুলি আমি কেতিয়াও লিখিব নোৱাৰো দা কালিদাস বুলি কেতিয়াও লিখিব নোৱাৰো যেটো তুলনা কৰা হৈছে যাৰ লগত তুলনা কৰা হয় সেই ব্যক্তি বা সেই ঠাইৰ নামৰ লগত কি কৰা হয় দা আৰ্টিকল ইউজ কৰা হয় ইয়াত চাওক আৰু এটা এক্সাম্পল হৈছে শিলং ইজ ড্যাশ স্কটল্যান্ড অফ ইন্ডিয়া শিলং ইজ দা স্কটল্যান্ড অফ ইন্ডিয়া মানে ভাৰতৰ যদি স্কটল্যান্ড বুলি কোনবা ঠাই আছে হেয়া হৈছে শিলং নিশ্চয় কিন্তু ধৰিব পাৰিছে কেতিয়াবা বাক্যটো আমাক বেলেগে দিয়ে ৰজনীকান্ত বৰদলৈ ইজ ড্যাশ স্কট অফ ইন্ডিয়া ইজ দা স্কট অফ ইন্ডিয়া যদি আমি হেইটো কেতিয়াবা বাক্য আমাক দিয়ে পৰৱৰ্তী বাক্য ড্যাশ মেন আর ফ্রি ফ্রম ফল্টস ইয়াত অৰ্থটো হৈছে যে কোনো মানুহ ভুলৰ পৰা হাত নাহাৰে আমাৰ প্ৰত্যেক মানুহৰ ভুল হয় এতিয়া চাওক ইংৰাজী ব্যাকৰণ নিয়মতে এই আৰু এই মানুহ মেন এটি কি হয় কাউন্টেবল নাউন হয় গণনা কৰিব পাৰো একটা হৈছে লিটল শব্দটো আনকাউন্টেবল ব্যৱহাৰ কৰি আমি এইটো বাদ কৰিলে সেকেন্ড এ ফিউ মানে অলপ পৰিমাণ বুজাব ইয়েস মানে এফাৰ্মেটিভ সেন্টেন্স হয় বুজাক বাক্য বুজায় আৰু ফিউ কি বুজায় নেগেটিভ বুজায় ইয়াত চাওক যে এইটোৰ অৰ্থ এনেকুৱা যে কোনো মানুহ ভুলৰ পৰা ৰক্ষা নাই মানে প্ৰত্যেক মানুহৰ ভুল হয় গতিকে আমাৰ এতে কি হ'ব ফিউ অৰ্থটো হ'ব যে কোনো মানুহৰ ভুল নোহোৱা নাই তাৰ মানে প্ৰত্যেক মানুহৰ ভুল হয় গতিকে এই বাক্যটা আমাক কেতিয়াবা দিয়ে ফিউ মানে ফ্ৰী ফ্ৰম ইয়াতে কেতিয়াবা গ্ৰিডিনেছ ফল্ট শব্দটো ঠাইত আমাক কেতিয়াবা গ্ৰিডিনেছ শব্দ দি দিয়ে পৰৱৰ্তী বাক্যত চাওক মনীষা ডিড নট গেট ড্যাশ সাপোৰ্ট ফ্ৰম হাৰ ফ্ৰেণ্ডছ ইয়াতে সাম মেনি এনি দ্য এটা নহয় বাৰু ইয়াতে চাওক বাক্যটোত লক্ষ্য কৰিব যে ইয়াতে আমাৰ কি দিয়া আছে নেগেটিভ শব্দ হয় এনে আমাৰ এটা নৰ্মাল নিয়ম আছে যে পজিটিভ স্টেটমেন্ট বিলাকত আমি সাম আৰু এনি যেতে ব্যৱহাৰ কৰো পজিটিভ স্টেটমেন্টত সাম ব্যৱহাৰ হয় নেগেটিভ আৰু ইন্টাৰগেটিভ হলে তাত কি কৰা হয় এনি ব্যৱহাৰ হয় গতিকে ইয়াত আমাৰ কি হ'ব মনীষা ডিড নট গেট এনি সাপোৰ্ট ফ্ৰম হাৰ ফ্ৰেণ্ডছ গতিকে অপচন নম্বৰ সি শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী So many guests were invited but only dash turned up. Yes, so guests
এইটো কি হ'ব কাউণ্টেবল নাম্বাৰ হয় গতিকে তাত লিটিল ব্যৱহাৰ নহয় 1 নম্বৰ কথাটো আমি পাহৰি বাট সাম আৰু এফিউ থাকিল এতিয়া চাওক যে এটা নিয়ম আছে যদি কোনো খালী ঠাইৰ আগত অনলি থাকে অনলি জাষ্ট আৰু কোৱাইট থাকে তেন্তে সেই বাক্যটোত সেই খালী ঠাইৰ পিছৰ যেটো খালী ঠাই হ'ব তাত আগৰ যেটো নাউন এটো যদি কাউণ্টেবল হয় তেন্তে তাত এফিউ হ'ব আৰু যদি কাউণ্টেবল নহয় তেন্তে অ লিটিল হ'ব গতিকে আমাৰ যেহেতু গেষ্ট কাউণ্টেবল হয় গতিকে আমাৰ এতে কি হ'ব খালী ঠাইত অনলি অ ফিউ টাৰ্নড আপ ইয়াৰ অৰ্থটো এনেকুৱা যে বহুতো অতিথিক আহ্বান নিমন্ত্ৰণ জনোৱা হৈছিল মাত্ৰ কেইজন মানে আহিছিল আৰু ইয়াৰ খালী ঠাইৰ আগত কি আছে অনলি আছে গতিকে এটা আমাৰ কি হ'ব অপচন সি হ'ব এইটো মই আপোনাক দেখাই দিছো বাৰু কি কি শব্দৰ ক্ষেত্ৰত আমাৰ এইটো হয় ইয়াত চাওক জাষ্ট কোৱাইট অনলি এইকেইটা থাকিলে তাৰ পিছত খালী ঠাইত ইয়াতে আমাৰ কি আছে অনলি আছে এইটো লাষ্ট অপচনটো তাত কি হ'ব এফিউ হ'ব আমি একো চিন্তা কৰিব নালাগে জাষ্ট কোৱাইট অনলি থাকিব আমি এফিউ লিখিম যদি কাউণ্টেবল হয় যদি কাউণ্টেবল নহয় লিটিল লিখিম পৰৱৰ্তী বাক্য ডু ইউ হ্যাভ ড্যাশ ব্রেড টুডে ইয়াত চাওক এটা কি হয় ইন্টাৰগেটিভ সেন্টেন্স অলপ আগতে আমি পঢ়িলো ইন্টাৰগেটিভ আৰু নেগেটিভ হলে আমাৰ কি হয় এনি হয় গতিকে আমাৰ এতে কি হ'ব ডু ইউ হ্যাভ এনি ব্রেড টুডে পৰৱৰ্তী প্ৰশ্ন ড্যাশ গাইডেন্স ফ্ৰম ইউ উইল বি এনাফ ফৰ মি ইয়াত চাওক যে লিটিলে নেগেটিভ অৰ্থ বুজায় আনকাউণ্টেবল নাউন নেগেটিভ বুজায় নান অফ দ্য এবভ নহ'ব গতিকে আমাৰ কি হ'ব অলপ পৰিমাণ হয় বুজাক অৰ্থ বুজাবৰ কাৰণে কি হয় ইয়াতে কি বুজাব আ লিটিল গাইডেন্স ফ্ৰম ইউ উইল বি এনাফ ফৰ মি গতিকে অপশ্যন বি শুদ্ধ উত্তৰ হ'ব মাই ব্ৰাদাৰ ইজ ড্যাশ এনচিচি কেডেট ইয়াত চাওক ইয়াতে ফাৰ্ষ্ট লেটাৰটো এনচি খালী ঠাইৰ পিছৰ যেটো শব্দৰ নিচিনা আছে এব্ৰিভিয়েটেড ফৰ্ম আছে এনটো কি হয় ভাৱেল এনটো ভাৱেল নহয় কনসোনেন্ট হয় সেই নিয়মত আচলতে এই হ'ব লাগিছিল কিন্তু আকৌ চাব যে এই এন ফাৰ্ষ্ট লেটাৰ যেটো আছে এইটো উচ্চাৰণ কৰোতে মই যে লিখা এন এ এন ইয়াৰ উচ্চাৰণ একে হয় এব্ৰিভিয়েটেড ফৰ্ম তাৰ মানে আমি ভাৱেলৰ সহায় ল'বলগীয়া হৈছে গতিকে আমাৰ এতে কি হ'ব এন আৰ্টিকেল হ'ব যেনেকৈ চাওক যদি আমাৰ এমবিবিএছ দিয়া থাকে এমএ দিয়া থাকে এমএলএ দিয়া থাকে এলএলবি দিয়া থাকে এইচএস স্কুল এলএলবি এই সব প্ৰত্যেকটো উচ্চাৰণ কৰোতে কি হৈছে ভাৱেলৰ সহায় ল'ব লাগিব যেতিয়া এই ভাৱেলৰ সহায় ল'ব লাগিব তাত আমি এন আৰ্টিকেল ব্যৱহাৰ কৰিম কিন্তু যদি আমি ভাৱেলৰ সহায় নলওঁ তেতিয়া আমি এই আৰ্টিকেল ব্যৱহাৰ কৰিম যেনেকৈ বিএ উচ্চাৰণ কৰোতে আমাৰ ইয়াতে কি নহয় ভাৱেলৰ সহায় ল'ব নালাগে গতিকে আমি ইয়াতে কি কৰিম তেতিয়া এই আৰ্টিকেলহে ব্যৱহাৰ কৰিম Question number 9 I made dash European last Sunday ইয়াত চাওক যে ইউৰোপিয়ানৰ প্ৰথম লেটাৰটো কি হৈছে খালী ঠাইৰ পিছৰ শব্দ ইউৰোপিয়ান প্ৰথম লেটাৰটো কি হয় ভাৱেল হয় কিন্তু এটা মন কৰিবলগীয়া কথা যে যদি ভাৱেল ব্যৱহাৰ কৰাৰ পিছত তাৰ ইনিশিয়াল উচ্চাৰণ তাৰ প্ৰাৰম্ভিক উচ্চাৰণখিনি ইউৰ নিচিনা হয় যেনেকৈ ইউৰোপিয়ান ইউনিভাৰ্চিটি ইউজফুল ইউনিকৰ্ণ এই ধৰণৰ চাওক ইয়াতে আমাৰ প্ৰথম উচ্চাৰণটো কি হয় নিচিনা হৈছে ইউ মানে ইউ আখৰৰ দ্বাৰা যদি উচ্চাৰণ হয় তেন্তে তাত এন আৰ্টিকুলাৰ পৰিৱৰ্তে এ আৰ্টিকুলহে ব্যৱহাৰ হয় তাৰ মানে অপশ্যন আমাৰ এ শুদ্ধ উত্তৰ আপোনাৰ হয়তো এটা মনত প্ৰশ্ন হ'ব পাৰে যে ভাৱেল ব্যৱহাৰ কৰাৰ পিছত ইউৰ বাদে বেলেগ উচ্চাৰণ হয়নে নাই হ'ব যেনেকৈ ধৰক আমাৰ ইউনিভাৰ্চিটিৰ আগত কি হ'ব এ হ'ব কিন্তু যদি আমি কওঁ আমব্ৰেলাত আ উচ্চাৰণ হৈছে ইউ নহয় গতিকে আমাৰ এতে কি হ'ব কুৱেশ্যন নম্বৰ 9 অপশ্যন এ শুদ্ধ উত্তৰ Question number 10 I made dash European who helped me last year এটা চাওক আগৰ প্ৰশ্নত আমাক কি দি আছিল I made dash European last Sunday ইয়াতে কিন্তু মই যিকোনো ইউৰোপিয়ান কৈছো কোনো স্পেসিফাই নাছিল এইটো বাক্য আকৌ চাওক নেক্সট বাক্যটো চাব I made dash European who helped me last year ইয়াত চাওক মই যিকোনো ইউৰোপিয়ানৰ বিষয়ে কোৱা নাই ইয়াতে এই ব্যক্তিজনক স্পেসিফাই কৰা যায় হো হেল্প মি লাষ্ট ইয়াৰ সেইজন ইউৰোপিয়ান যিজনে মোক লাষ্ট ইয়াৰ হেল্প কৰিছিল গতিকে ইয়াত আমাৰ কি হ'ব যেহেতু স্পেসিফাই কৰা হৈছে নিৰ্দিষ্টকৈ বুজা হৈছে গতিকে আমাৰ কি হ'ব ইয়াতে দা আৰ্টিকেল হ'ব কিন্তু আপুনি ভাবি লওক যে আই মেড ড্যাশ ইউৰোপিয়ান এটা ফুল ষ্টপ দিয়া আছে তেতিয়া কিন্তু এই আৰ্টিকেল হ'ব কিন্তু যেহেতু বাক্যটোত দিয়া আছে যে যিকোনো ইউৰোপিয়ান নহয় স্পেসিফাই কৰা হৈছে নিৰ্দিষ্টকৈ বুজাই দিয়া হৈছে সেইকাৰণে ইয়াতে কি হ'ব দা আৰ্টিকেল হ'ব গতিকে অপশ্যন সি শুদ্ধ উত্তৰ হ'ব
পৰৱৰ্তী প্ৰশ্ন যেনেকৈ আই লষ্ট ডেছ বুক ইয়াত চাওক বি কনচনেণ্ট হয় গতিকে ইয়াত কি হ'ব আই লষ্ট এ বুক মই এখন কিতাপ হেৰাইছোঁ কিন্তু যদি এনেকৈ কোৱা আই লষ্ট ডেছ বুক ইউ গেভ মি লাষ্ট মান্থ তুমি যোৱা মাহত মোক যিখন কিতাপ দিছা সেইখন হেৰাইছোঁ নিৰ্দিষ্টকৈ বুজোৱা হৈছে এইবাৰ কিন্তু মোক দ্য আৰ্টিকল হ'ব যেনেকৈ মই আগৰ বাক্যটোত আই মেড ডেছ ইউৰোপিয়ান আকৌ লিখিছোঁ আই মেড ডেছ ইউৰোপিয়ান হু হেল্প মি লাষ্ট ইয়াৰ নিশ্চয় এইখিনি আপোনালোকে বুজি পোৱাত অলপ অসুবিধা হোৱা নাই পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছোঁ শ্বি উইল কাম বেক উইদিন ডেছ আৱাৰ ইয়াত চাওক কনচনেণ্টে আৰম্ভ হৈছে খালি ঠাইত পিছৰ শব্দটো কিন্তু হ'লেও ইয়াৰ যিটো প্ৰথম এইচ আছে এইটো চাইলেণ্ট হৈ আছে ইয়াৰ উচ্চাৰণ আৰু আৱাৰ আৰু ইয়াৰ উচ্চাৰণ একেই হয় যেহেতু মানে এইচৰ উচ্চাৰণ চাইলেণ্ট হৈ আছে গতিকে আমাৰ ইয়াতে কি হ'ব এন আৰ্টিকল হ'ব যেনেকৈ অনেষ্ট শব্দৰ আগত অনাৰেবল শব্দৰ আগত কি হয় এন হয় কুৱেশ্যন নম্বৰ 12 লিপ ইয়েৰ ফলছ ইন ইয়াতে কি হ'ব ফলছ ইন এভৰি 4 years অপশ্যন বি শুদ্ধ লিপ ইয়েৰ ফলছ ইন এভৰি 4 years 13 a busy man has less time to waste সব টাইম আনকাউণ্টেবল হয় গতিকে ফিউটো নহ'ব প্ৰথম আগতে কেঞ্চেল কৰি লওক গতিকে লিটিল আৰু অলিটিল হ'ব এজন ব্যস্ত মানুহৰ হাতত কি অপচয় কৰাৰ কাৰণে সময় নাথাকে নেগেটিভ অৰ্থ বুজাই আছে গতিকে আমাৰ ইয়াতে কি হ'ব এ বিজি পাৰ্চন হেজ লিটিল টাইম টু ৱেষ্ট তাৰমানে ইয়াতে অৰ্থটো এনেকুৱা যে ব্যস্ত মানুহ এজনৰ হাতত অপচয় কৰাৰ কাৰণে এনেই পাৰ কৰাৰ কাৰণে সময় নাথাকে অপশ্যন চি শুদ্ধ কুৱেশ্যন নম্বৰ 14 অনলি ডেছ অফ দ্য এপ্লিকেণ্টছ ৱেৰ ফাউণ্ড সুইটেবল অনলি আছে তাৰপিছত ইয়াতে কি আছে এপ্লিকেণ্টছ কাউণ্টেবল হয় গতিকে লিটিল আৰু এ লিটিলটো নহ'বই আৰু অলপ আগতে আমি কি শিকিলোঁ জাষ্ট অনলি আৰু কোৱাইট এই তিনিটা থাকিলে কি হ'ব এফ ইউ হ'ব গতিকে আমি অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 15 ৰমেন কামছ হিয়াৰ টুৱাইচ এ মান্থ হ'ব কাৰণ চাব যেতিয়া টুৱাইচ থ্ৰাইচ ফ'ৰ ওৱান্স এনেকুৱা ধৰণৰ শব্দ থাকে তাৰপিছত সদায় কি হয় সেইটো আৰ্টিকলটো সদায় এই হয় চিম্পল কথা একেবাৰে 16 ডেছ লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং ইয়াত চাওক যে দ্য ফিউ নহয় আমি প্ৰথমতে জানি লওঁ যে এইটো এটা কি হয় প্ৰভাৱ হয় আমি ইতিমধ্যে পঢ়িছোঁৱেই বহুতবাৰ অল্পবিদ্যা ভয়ংকৰী যিটো আমি কওঁ এইটো কি হয় তাত আছিল এনেকুৱা যাক ইংৰাজী আমি প্ৰভাৱ বুলি কওঁ বা প্ৰভাৱ বা অসমীয়াত প্ৰবাদ বাক্য গতিকে ইয়াতে কি আছিল আ লিটিল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং মাই ফাদাৰ ইজ ডেছ অল্ডাৰ দেন মাই মাদাৰ এই অল্ডাৰটো কি আনকাউণ্টেবল ধৰা হয় গতিকে ইয়াতে প্ৰথমটো হৈছে যে আনকাউণ্টেবল হ'লে মেনিটো কাউণ্টেবল ধৰা হয় এইটো এনিটো নেগেটিভ ইয়াতে কি হ'ব মাই ফাদাৰ ইজ মাছ অল্ডাৰ দেন মাই মাদাৰ এইটো আমাৰ অপশ্যন কি হ'ব বি শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 18 ৰিডিং নিউজ পেপাৰ ইজ ডেছ ইউজফুল হবি অলপ আগত আমি নিয়মটো আলোচনা কৰিছোঁৱে যে ইয়াৰ চাওক ফাৰ্ষ্ট লেটাৰটো ইউ আছে আৰু ইয়াৰ উচ্চাৰণটো প্ৰথম উচ্চাৰণটো ইউৰ দৰে হৈ আছে গতিকে আমি ইয়াতে এন আৰ্টিকল ব্যৱহাৰ নকৰোঁ ইয়াতে আমি কি ব্যৱহাৰ কৰিম এ আৰ্টিকলহে ব্যৱহাৰ কৰিম পৰৱৰ্তী প্ৰশ্ন হি হেজ টু মেনেজ ডেছ উইথ ডেছ মানি হি হেজ ইংৰাজী ব্যাকৰণ নিয়মতে মানি কি হয় আনকাউণ্টেবল ধৰা হয় এতিয়া চাওক বাক্যটোত দ্য ফিউটো নহ'ব হি হেজ টু মেনেজ উইথ ডেছ মানি হি হেজ মূল বাক্যৰ পিছফালে যদি আই হেভ ইউ হেভ দে হেভ এই ধৰণৰ এটা অতিৰিক্ত অংশ থাকে সেই বাক্যটোত কি হয় দ্য লিটিল বা দ্য ফিউ হ'ব যিহেতু মানি আনকাউণ্টেবল গতিকে কি হ'ব দ্য লিটিল হ'ব যদি কাউণ্টেবল হ'লহেঁতেন তেনে আমি দ্য ফিউ লিখিলোহেঁতেন চাওক এটা মূল বাক্যটো এনেকুৱা হি হেজ টু মেনেজ উইথ ডেছ মানি এইখিনি লিখিলে হ'লহেঁতেন কিন্তু তাৰ পিছত যে অতিৰিক্ত এটা অংশ আছে এইটো হি হেজ বা আই নিড ডেছ মানি আই হেভ তেন্তে আই নিড দ্য লিটিল মানি আই হেভ সেই ধৰণৰ গতিকে আমাৰ ইয়াতে এই অপশ্যনটো এই বাক্যটোৰ কাৰণে আমাৰ অপশ্যন চি যিটো আছে সেয়া শুদ্ধ উত্তৰ হ'ব আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন ছুইজাৰলেণ্ড ইজ ডেছ ইউৰোপিয়ান কাণ্ট্ৰি এতিয়া চাওক ইউৰোপিয়ান শব্দৰ আগত ইতিমধ্যে আমি আলোচনা কৰিছোঁৱেই গতিকে ছুইজাৰলেণ্ড ইজ এ ইউৰোপিয়ান কাণ্ট্ৰি গতিকে আমাৰ ইয়াতে অপশ্যন এ শুদ্ধ উত্তৰ হ'ব মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্ট যোগে জনাব বুলি আশা থাকিল কাৰণ আপোনালোকৰ কমেণ্টে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ বনোৱাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰে
আপোনালোকৰ বিশেষ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।